স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে ফেচবুক লাইভ যোগে আহি ইটোৱে জনালে যে LP UP যেটো 5550টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিব আৰু প্ৰভিজনেল মেৰিট লিষ্টসমূহ মে মাহত উলিয়াই দিব। লগতে GTPCTৰ ৰিজাল্টটো তেওঁ মে মাহত দিব বুলি আজি ফেচবুক লাইভ যোগে জনালে আৰু লগতে 4500টা পদৰ আপোনালোকৰ নিযুক্তি কেতিয়া দিব এই সম্পৰ্কটো জনালে। তে হেইহে আপোনালোকে ভিডিওটো শেষলৈ চাব আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে। তেতিয়াহলে কি কৈছিলে মুখ্যমন্ত্ৰী মহোদয় ছাৰে চাওকচোন। PGT ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব, মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহলে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য, নিয়মানুবৰ্তিতা, শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব। মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানেই আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছোঁ যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰোঁ। তথাপিতো আপোনালোকে যেহেতু সুধি থাকে সেইকাৰণে মই উত্তৰ দিব খুজিছোঁ। মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে UPৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লোঁ। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ